আজি আমাৰ বনগাঁও শিশু নিকেতন মাজুলীত এভাগী নামঘৰ প্ৰতিষ্ঠা কৰা হৈছে। অসম সত্ৰ মহাসভাৰ সভাপতি শ্ৰীযুত কুসুম কুমাৰ মহন্তদেৱে ইতিমধ্যে নামঘৰ ভাগি উদ্বোধন কৰিছে আৰু আসন ভাগি প্ৰতিষ্ঠা কৰিবলৈ ভিতৰত ইতিমধ্যে আসনৰ কামত প্ৰতিষ্ঠা কৰিবৰ কাৰণে কাম বন কৰি আছে। আমি অসমবাসীক এই সৰস্বতী পূজাৰ সময়ত সকলোকে ওলগ জনাইছোঁ আৰু শৈক্ষিক মহলক আমি নিবেদন কৰিছোঁ যে বিদ্যালয়সমূহত একোটাকৈ নামঘৰ লাগে, যিটো নামঘৰ ফলত আমাৰ ছাত্ৰ ছাত্ৰীসকলে শৈশৱৰ পৰা তেওঁলোকে আধ্যাত্মিক শিক্ষা গ্ৰহণ কৰি সংস্কাৰমুখী হ'ব পাৰে, যাৰ দ্বাৰা তেওঁলোকে এখন সুস্থ সমাজ বাহাল ৰখাটো তেওঁলোকে যথেষ্ট ধৰণৰ দায়িত্ব থাকিব আৰু মাক বাপেকক যথেষ্ট প্ৰতিপাল কৰিব। আৰু এই ভাবিয়ে আমি এই বিদ্যালয়খনিত এনেধৰণে নামঘৰ প্ৰতিষ্ঠা কৰিবৰ কাৰণে বিচাৰিলোঁ। আজি সফল হ'লোঁ। আমাৰ এই সফলত আমাৰ প্ৰধান আচাৰ্য এই বিদ্যালয়খনিৰ সূৰ্য কুমাৰ ভূঞাদেৱে যথেষ্টখিনি আমাক সহায় কৰিলে। আমাৰ এই অনুষ্ঠানত আমি ওচৰ চুবুৰীয়া তথা ছাত্ৰ ছাত্ৰীসকল আৰু ইয়াৰ ষ্টাফৰ সকলোৱে সহযোগ লাভ কৰিলোঁ। আমি ভাবিছোঁ যে অসম চৰকাৰে যদি এনেধৰণে অন্ততঃ বিদ্যালয়বিলাকতো ক্লাছ 5ৰ পৰা যদি শংকৰদেৱ মাধৱদেৱৰ বিষয়ে পাঠ এটা থাকে, এটা অনুমোদন দিয়ে, তেতিয়াহ'লে শংকৰদেৱ মাধৱদেৱৰ বিষয়ে যদি ছাত্ৰ ছাত্ৰীসকলে জানে, তেতিয়াহ'লে বহু এটা শংকৰ মাধৱৰ প্ৰতি যথেষ্টখিনি কৰা হ'ব আৰু খ্ৰীষ্টান মিছনেৰীৰ যিটো আগ্ৰাসন হৈছে সেইটো ৰোধ কৰিবৰ কাৰণে এটা ডাঙৰ ভূমিকা গ্ৰহণ কৰিব। মাজুলীৰ পৰা দীপেন সজাতিৰ ৰিপৰ্ট, আছাম ৰিপৰ্টছ লাইভ।